নাম্বাৰ মানে য'ত এই আমাৰ ছিংগুলাৰৰ পৰা প্লুৰেল মানে এটাৰ পৰা বেছি এই খণ্ডটোৰ পাৰ্ট 2 মানে এটাৰ পৰা এনেকৈ বেছি বুজাইছে মানে ছিংগুলাৰৰ পৰা প্লুৰেল নাউনৰ পিছত যদি এফ এপি থাকে তেতিয়াহ'লে এফ এপিৰ ঠাইত ভি হয় আৰু তাৰ পিছত ই এছ যোগ কৰি ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল কৰা হয় মানে যদি আমাৰ নাউনটোৰ পাছত এফ থাকে বা এপি থাকে এই এফ এ আৰু এপিৰ ঠাইত কি হয় ভি হয় আৰু ভিৰ পাছত ই এছ যোগ কৰা হয় ই এছ যোগ কৰি আমাৰ ছিংগুলাৰ নাম্বাৰৰ পৰা মানে এক বচনৰ পৰা প্লুৰেল নাম্বাৰ কৰা হয় মানে এক বচনৰ পৰা বহু বচন কৰা হয় গতিকে আমাৰ নাউনৰ পাছত আমাৰ এফ বা এপি থাকে আৰু তাৰপিছত আমাৰ ভি হয় এপি বা এপিৰ ঠাইত আমাৰ মানে সলনি হৈ ভি হয় আৰু ভিৰ পাছতহে ই এছ যোগ কৰা হয় এনেকৈ ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা হয় উদাহৰণস্বৰূপে লিপ লিপছ মানে লিপ এফ আছে আৰু এফৰ ঠাইত কি হৈছে ভি হৈছে তাৰপিছত ই এছ যোগ কৰা হৈছে লিপ লিপছ ঠিক হয়দে থিপ THIEF থিপ এই থিপ এফ আছে নাউনৰ পাছত আৰু ইয়াতো কি কৰা হৈছে এই এফৰ ঠাইত কি বহা হৈছে ভি তাৰপিছত ই এছ যোগ কৰা হৈছে মানে থিপ থিপছ ঠিক হয়দে নাইফ KNIFE নাইফ এফ ই আছে আৰু এই এফ ই থাকিলেও নাউনৰ পাছত কি কৰা হয় এফ ই ঠাইতো ভি বহুৱা হয় ই এছ যোগ কৰা হয় যেনে নাইফছ নাইফ নাইফছ মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ দিবলৈ অনুৰোধ জনালোঁ গতিকে আজি আমি নাম্বাৰ পাৰ্টটোত আমি আলোচনা কৰিলোঁ কি নাউনৰ পাছত যদি এফ বা এফ ই থাকে এই এফ বা এফ ইটো সলনি হৈ যায় মানে নাথাকে তাৰ ঠাইত কি হয় ভি হয় আৰু ভি হয় ই এছ যোগ কৰা হয় আৰু ই এছ যোগ কৰি ছিংগুলাৰ নাউনৰ নাম্বাৰৰ পৰা প্লুৰেল কৰা হয় গতিকে আজিলৈ এইখিনিয়ে